মালতী বৰ্মা আপোনাৰ কথাই বেলেগ আৰু এতিয়া বোৱাৰী ঘটিলে আৰু এতিয়া আপোনাৰ একো চিন্তাই নাই সেইটো অৱস্থাটো ঠিকেই কৈছ ঘৰখনত মাত্ৰ দুটা প্ৰাণীয়ে আছিলো ইমান দিনৰ পৰা দেউতাক ঢুকোৱাৰ পিছৰে পৰা মোৰ ল'ৰাটো আৰু মই ইটোৱে সিটোৰ সাৰথি হৈয়ে আছিলো আৰু এতিয়াৰে পৰা যেনিবা ঘৰখনৰ এটা সদস্য বাঢ়িব ময়ো বুঢ়ী হৈ আহিছো নহয় কিমান আৰু ঘৰখনৰ দায়িত্ব ল'ব পাৰিম বাৰু এতিয়াৰে পৰা বোৱাৰীৰ ওপৰতে চব জাপি দিম আৰু বৰ্মাও আপোনাৰ বোৱাৰী কিন্তু বেছ দেখনীয়া হয় বহুত ধুনীয়া পিছে বোৱাৰী আপুনি পচন্দ কৰিছে নে ল'ৰাৰ পচন্দ আজিকালি যুগত আৰু ক'তনো ল'ৰা ছোৱালীয়ে মাক বাপেকৰ পচন্দত বিয়া পাতেও ল'ৰাই নিজেই পচন্দ কৰিছে মই ঘৰখনতে সোমাই থাকো ক'ৰ পৰানো তালৈ ছোৱালী এজনী চাই দিম বাৰু হয় নি পিছে দিনকাল ইমান ভাল নহয় বৰ্মা ভাল পাই বিয়া পাতিছে তাতে আকৌ আপোনাৰ ল'ৰাটো ভাল চাকৰিয়ালো হয় আজিকালি ছোৱালী বোৱাৰীৰ কথা ক'ব নোৱাৰি নহয় আপোনাৰ পৰা ল'ৰাটোক আঁতৰ কৰি নিদিলেই হয় আৰু এইবোৰ তই কি কৈছ চম্পা তেনেকুৱা কেতিয়াও নহয় মোৰ ল'ৰাটোক মই কিমান কষ্ট কৰি ডাঙৰ কৰিছো সি ভালকে বুজি পায় নহয় আৰু সি বহুত বুজা শুনা ল'ৰা মোৰ এইটো বিশ্বাস আছে সি দৰকাৰ হ'লে ঘৈণীয়েককো এৰি দিব পাৰিব কিন্তু মোক কেতিয়াও নেৰে তেনেকুৱা হ'লেতো ভালেই বৰ্মা আৰু আপুনি মনটো কিন্তু কিয় ইমান বেয়া কৰিছে মই ধেমালিহে কৰিছিলো কিন্তু দেই এনেকুৱা ধেমালিবোৰ কিন্তু মোৰ ভাল নালাগে চম্পা মই আজিয়ে কৈ থলো তোক এই হ'ব দিয়কচোন বৰ্মা আজি ইমান ভাল দিনটোত আপুনি মনটো বেয়া নকৰিবচোন এই চম্পাৰ কথা শুনি জানেই দেখোন আপুনি আমাৰ এইজনীয়ে যিহকে মুখলৈ আহে তাকেই কৈ দিয়ে বুজি পাইছো মই কিন্তু কি কৰিম কচোন মোৰোতো মনৰ ভিতৰত ভয় এটা আছে এই ল'ৰাটোৱেই মোৰ একমাত্ৰ কণাৰ লাখুটি তহঁতেতো জানোৱেই এতিয়ালৈকে বাৰু ল'ৰাটো ঠিকেই আছে মোক বহুত আদৰ যত্ন কৰে কিন্তু বোৱাৰী অহাৰ পিছত বা কি হয় কিন্তু এইটো কথাও মোৰ বিশ্বাস আছে যে মই তাক কিমান কষ্ট কৰি ডাঙৰ কৰিছো সেইটো কথা সি কেতিয়াও পাহৰিব নোৱাৰে গতিকে সদায় সি বোৱাৰীতকৈ ওপৰত মোক ৰাখিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে ৰাখিব বৰ্মা আপুনি সেইবোৰ চিন্তাই নকৰিব খালি বোৱাৰীজনীক অলপ চাই চিতি ৰাখিব আৰু অলপ শাসন কৰিব প্ৰথমৰ পৰাই নহ'লে আজিকালিৰ ছোৱালী গম পায়েই নহয় গিৰিয়েকক হাতৰ মুঠিত কৰিবলৈ বেছি সময় নালাগে তাতে আকৌ তাই দেখাই শুনাই বহুত ভাল কথাখিনি কোৱাৰ কাৰণে আকৌ বেয়া নাপাব বৰ্মা আপোনাৰ ভালৰ কাৰণেই কৈছোঁ বুজিছো মই জানো নহয় তহঁতে সদায় মোৰ ভালটোৱে বিচাৰ আৰু তহঁতে ঠিকেই কৈছ মই তহঁতে কোৱা ধৰণেই কৰিম আগৰ পৰা ভাবিয়েই থৈছোঁ মই বোৱাৰীক মূৰৰ ওপৰত তুলি লোৱা মানুহ মই নহয় ঠিকে আছে বাৰু বৰ্মা এতিয়া আমি যাওঁ খোৱা বোৱাটো অথনিয়ে হৈ গ'ল ইয়াতে ৰৈ বহুত সময় আপোনাৰ লগত কথা পাতিলোঁ এতিয়া বহুত দেৰি হ'ল যাওঁ আৰু যা বাৰু পিছত আহিবি বোৱাৰী চাবলৈ আহিম বৰ্মা ইহঁতে অৱশ্যে কথাখিনি ঠিকেই কৈছে আজিকালি ছোৱালীবোৰ বিয়া হৈ আহিয়ে গিৰিয়েকবোৰক লৈ যায় মাক বাপেকৰ পৰা আঁতৰ কৰি কিন্তু মোৰ ল'ৰাক তেনেকুৱা কৰিব নোৱাৰিব বোৱাৰীয়ে কাৰণ মোৰ ল'ৰাই মোক বহুত বেছি মৰম কৰে বহুত শ্ৰদ্ধা কৰে মোক সি সদায় মোক মূৰৰ ওপৰত ৰাখিব তাৰ কাৰণে সদায় ঘৈণীয়েকতকৈ আগত ময়েই হ'ম সেইটো মই জানো ভালকৈ আজি এইখন ঘৰত তোমাৰ প্ৰথম দিন ভালকৈ থাকিবা এতিয়াৰে পৰাতো এইখনেই তোমাৰ নিজৰ ঘৰ এতিয়াৰ পৰাতো এইখনেই মোৰ নিজৰ ঘৰ আৰু তুমি চিন্তা নকৰিবা মই ভালকৈয়ে থাকিম আৰু সুমন মাৰ অলপ যত্ন ল'বা জানাই নহয় মাৰ বয়স হৈ আহিছে মায়ে অকলশৰে থাকি একেবাৰে বেয়া পায় গতিকে মাৰ লগত অলপ সময় কটাবা সেইটো আৰু ক'ব লগা কথা নে ঘৰত মাত্ৰ মা আৰু ময়ে থাকিম গোটেই দিনটো গতিকে মই মাৰ লগতে থাকিম অংকুৰ মই তোমাক কথা এটা সুধিম বুলি ভাবি আছিলোঁ মানে কেনেকৈ কওঁ কথাটো ভাবিয়ে পোৱা নাই কোৱা সুমন তোমাৰ মনলৈ যিয়ে আহে মোক নিসংকোচে ক'ব পাৰিবা মানে যোৱা ৰাতি আমাৰ বিয়াৰ ৰাতি আছিলে আমি দুয়ো অকলশৰে আছিলোঁ ৰুমত কিন্তু মায়ে যে বাৰে বাৰে আহি আমাৰ দৰ্জাত নক কৰি আছিলে মাৰ গাটো চাগে ইমান ঠিক নাছিল কালি আনকালেতো এনেকুৱা নকৰে কিন্তু কালি চাগে গাটো অলপ বেছিয়ে বেয়া লাগিছিল নেকি হ'ব পাৰে বাৰু কিন্তু দেখাততো তেওঁক সুস্থ যেনেই লাগিছিল আৰু আজি ৰাতিপুৱাৰ পৰাতো ঠিকেই আছে অংকুৰ মোৰ মানে কথাটো বৰ সহজ যেন লগা নাছিল সেইকাৰণেহে ক'লোঁ তোমাক বেয়া নাপাবা কিন্তু মানে গোটেই ৰাতিটোৱে তেওঁ ইটো সিটো বস্তু বিচাৰি আমাৰ ৰুমলৈ আহিয়ে আছিল যে সেইকাৰণে ক'লোঁ হ'ব দিয়া সুমন মই বেয়া পোৱা নাই নহয় তুমি মোৰ ৱাইফ হয় তোমাৰ মনৰ কথাখিনি মোক নক'লে আৰু কাক ক'বা অংকুৰ তোৰ অফিচ নাই নেকি আজি এতিয়ালৈকে যে ঘৰতে আছ আৰু ইটোৱে সিটোৰ গাত দেখোন একেবাৰে আঠা লগাতে লাগি আছ গোটেই ৰাতিটো একেলগে থাকিও হেঁপাহ পলোৱা নাই আমাৰ ঘৰত কিন্তু এইবোৰ অসভ্যালি নচলিব দেই কৈ দিছোঁ মই এতিয়াই আৰে মা কিনো অসভ্যালি কৰা দেখিলা আমি কথাহে পাতি আছিলোঁ কথা পাতিবলৈ ইমান ওচৰ চাপিব লাগে নেকি কিয় বোৱাৰীয়ে কাণেৰে নুশুনা নেকি তুমি মা আমাৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ মোৰ চিধা চিধি কথা এইবোৰ মই ভাল নাপাওঁ আৰু মোৰ ঘৰত থাকিব হ'লে মোৰ নিয়ম কানুন মানিয়ে চলিব লাগিব
আমি নামানো বুলি কোৱা নাই নহয় মা। সুমনে দেখোন তোমাক ক্ষমাও খুজিলে। আৰু আমি একো নকৰিব লগা কামটো কৰা নাছিলোঁ, তথাপিও তুমি ইমান চিঞৰ বাখৰ কৰিছা। অংকুৰ, তই আজি মোৰ লগত ইমান ডাঙৰ ডাঙৰকৈ কথা কৈছ। বুজিলো। এতিয়া বোৱাৰী আহিলে নহয়, এতিয়া মই পৰ হৈ গলো। আৰু কিমান কষ্ট সহ্য কৰি যে তোক জন্ম দিলো, জন্মৰ পিছতো কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলো। মই কৰা কষ্টৰ কাৰণেইতো তই আজি ইমান ডাঙৰ এটা চাকৰিও কৰিবলৈ পাইছ। আৰু এতিয়া সেই বুঢ়ী মাৰজনী পৰ হৈ গল তোৰ কাৰণে। আৰে মা, তুমি কান্দিছা কিয়? নাকান্দিবাচোন। মোৰেই ভুল আচলতে। মই অজানিতে হ'লেও তোমাৰ মনত কষ্ট দিছোঁ ন। মোক ক্ষমা কৰি দিয়া মা, কিন্তু তুমি নাকান্দিবা। মই তোমাৰ চকু পানী চাই থাকিব নোৱাৰোঁ। মই একো পাহৰা নাই মা, মোৰ চব মনত আছে। তুমি মোৰ কাৰণে কিমান কষ্ট কৰিছিলা, মোৰ চব মনত আছে মা। তোমাক আৰু মই কেতিয়াও দুখ নিদিওঁ। তুমি যেনেকৈয়ে বিচাৰা মই তেনেকৈয়ে থাকিম। হ'ব অংকুৰ, মই জানো তই বহুত ভাল, কিন্তু বেলেগ মানুহেহে তোক সলনি কৰি দিয়ে বুলি ভয় লাগিছে। এতিয়া ডিউটিলৈ যা, নিজৰ কামখিনি ভালদৰে কৰগে। মই সদায় তোৰ উন্নতি হোৱাটো বিচাৰো। মনত ৰাখিবি, আনৰ ঘৰৰ পৰা অহা ছোৱালী এজনীয়ে মাত্ৰ তোৰ টকা পইচাখিনিহে দেখিব, কিন্তু মই তোৰ আৰু উন্নতি হোৱাটো বিচাৰো। তই যাতে বহুত বেছি উন্নতি কৰিব পাৰ, মই সেইটোৱে আশীৰ্বাদ কৰো সদায়। হ'ব মা, মই যাওঁ এতিয়া ডিউটিলৈ। তুমি ভালকৈ থাকিবা। অংকুৰ, টিফিনটো লৈ যোৱা। মোৰ ল'ৰাই কোনোদিন অফিচলৈ টিফিন লৈ যোৱা নাই, আৰু তুমি আহিয়ে তাক টিফিনৰ কথা কৈ আছা। এইবোৰ কৰি তুমি কি বুজাব চেষ্টা কৰিছা যে তুমি তাক বহুত বেছি ভাল পোৱা? এইবোৰ কৰি একো লাভ নাই বোৱাৰী। তুমি মোৰ ল'ৰাক মোৰ পৰা আঁতৰ কৰি নিব নোৱাৰা। সি সদায় মোকেই বেছি ভাল পাব, তাৰপিছতহে তুমি। মা, আপুনি এইবোৰ কেনেকুৱা কথা কৈছে? মই কেতিয়া ক'লো যে মই তেখেতক আপোনাৰ পৰা আঁতৰ কৰি আনিম আৰু মোক বেছি ভাল পাব লাগিব? সেইবোৰ কথাটো মই কেতিয়াও কোৱা নাই বা ভবাও নাই। আকৰি হোৱাৰ এক্টিং ভালকৈ কৰিব পাৰা তুমি, কিন্তু মই তোমাৰ মনৰ কথাখিনিও বুজি পাওঁ। আজিকালি বোৱাৰীবোৰ চব তেনেকুৱাই। বুঢ়া শাহু শহুৰ থাকিলে কেনেকৈনো আঁতৰাই নিব পাৰি গিৰিয়েকক সেইটোৱে চিন্তা কৰে। আৰু মোৰ ল'ৰা হৈছে ডাঙৰ চাকৰিয়াল, বহুত বেছি দৰমহা পায়, আৰু সেই দৰমহা তোমাৰ হাতত ৰাখিব চেষ্টা কৰি আছা ন তুমি? কিন্তু তুমি কেতিয়াও সফল হ'ব নোৱাৰা। সি দৰমহা পাই গোটেইখিনি টকা মোৰ হাতত আনি দিয়ে। এতিয়া তুমি আহিলা বুলিয়ে এইবোৰ নিয়ম সলনি হৈ নাযায় কিন্তু বোৱাৰী। কথাখিনি আজিয়েই মই খোলাখুলিকৈ কৈ দিয়াটোৱে ভাল বুলি ভাবিলো, সেইকাৰণে ক'লো। তুমি এইখন ঘৰৰ বোৱাৰী হৈ থাকিবা। বোৱাৰী কাম বন কৰিবা, ৰন্ধা বঢ়া, ঘৰ চাফা কৰি ৰখা, সেইবোৰ কাম কৰিবা। মোৰ ল'ৰাক হাতৰ মুঠিত কৰিবলৈ চেষ্টা কিন্তু তুমি নকৰিবা। হে ভগৱান, মোৰ শাহুমাৰ এয়া মই কি ৰূপ দেখিছো আজি। বিয়াৰ আগত লগ পাওঁতেতো এনেকুৱা নাছিলে, বহুত মৰম কৰিছিলে মোক, কিন্তু বিয়াৰ পিছতেই যে তেওঁ এনেকৈ ৰূপ সলনি কৰিব মইতো কল্পনাও কৰিব পৰা নাছিলো। আৰু আমাৰ এখেতো দেখিছো একেবাৰে মাকৰ কথা মতে উঠা বহা কৰে। মোক যথেষ্ট মৰম কৰে তেখেতে, মই সেইটো ভালকৈ বুজি পাইছো। কিন্তু এতিয়াৰ পৰা চাগে মাকৰ ভয়ত মোৰ লগত কথা পাতিবলৈও ভয় কৰিব। আৰু মই মানে এইখন ঘৰৰ কাম বন কৰিবলৈহে আহিছো নেকি? তেওঁলোকে মোক সেইকাৰণেহে এইখন ঘৰৰ বোৱাৰী কৰি আনিছিল নেকি? অকল ৰন্ধা বঢ়া কৰিবলৈ, ঘৰ চাফা কৰি ৰাখিবলৈ? শাহুমাই দেখোন মোক বোৱাৰীৰ দৰে নহয়, কাম কৰা ছোৱালীৰ দৰেহে ব্যৱহাৰ কৰিছে। আজি প্ৰথম দিনা এইখন ঘৰত মই এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। নাজানো আগলৈ আৰু কি কি হয়। হেল্ল', ক কি? ফ্লাইটৰ টিকেট বুক কৰিলি? থেংক ইউ থেংক ইউ ছ' মাছ। ইমান লৰালৰিকৈ কোৱাৰ পিছতো তই যে ফ্লাইটৰ টিকেট বুক কৰি দিলি। দুটা টিকেটৰ কথাই কৈছিলোঁ। আমাৰ এওঁ আৰু মইহে যাম। তেনেকুৱাই আৰু হানিমুন বুলিয়ে ক'ব পাৰ। জানই নহয় আৰু নতুনকৈ বিয়া পাতিছোঁ। এওঁ কৈ আছে ক'ৰবাত ফুৰিবলৈ লৈ যাব লাগে। ঠিক আছে দে তেনেহ'লে, মই কাপোৰ চাপোৰ পেক কৰিবলৈ কওঁ এওঁক। মা, তোমাৰ কি হ'ল আকৌ? মোৰনো আৰু কি হ'ব বোপা, বুঢ়ী হৈ আহিছো নহয়, এতিয়া ইটো সিটো বেমাৰ লাগিয়ে থাকিব আৰু। আৰে মা, তুমি মোক কোৱা কি হৈছে? মই তোমাক ভাল ডক্টৰৰ ওচৰলৈ লৈ যাম নহয়। আৰু তুমি কান্দি কিয় আছা এনেকৈ বাৰু? তই দেখোন ঘৈণীয়েৰৰ লগত ফুৰিবলৈ যাব ওলাইছ, মোক আকৌ কেনেকৈ ডক্টৰৰ ওচৰলৈ লৈ যাবি? ফুৰিবলৈ যোৱাটো ইমান ইম্পৰ্টেণ্ট নহয়, তোমাৰ স্বাস্থ্যটোহে আগত আহিছে। কিন্তু তোমাৰ কি হৈছে সেইটোৱে যদি গম নাপাওঁ, তেনেহ'লে মই কোনজন ডক্টৰৰ ওচৰলৈ লৈ যাম বাৰু? হাতৰ বিষ বোপা, কালিৰ পৰা একেবাৰে খোজেই কাঢ়িব পৰা নাই, বহুত হাতৰ বিষাইছে। তোক তাৰমানে আমাৰ বোৱাৰীয়ে কোৱা নাই একো? বোৱাৰীয়ে গম পায় নহয়। কালি উপায় নাপায় মই তাইক অলপ আঁঠুটো মালিচ কৰি দিবলৈ কৈছিলোঁ, মানে বহুত বেছি বিষাইছিল যে সেইকাৰণেহে, নহ'লে মই তাইক নক'লো হ'লে কেতিয়াও। কিন্তু কি মা, তাই মালিচ কৰি নিদিলে নেকি তোমাক? নিদিলে মানে আজিকালিৰ ছোৱালী নহয়, ক'তনো আৰু শাহুৱেকৰ ভৰি মালিচ কৰি দিব। মই বাৰু সেইকাৰণে বেয়া পোৱা নাই, অলপো বেয়া পোৱা নাই, আৰু তোক নক'লোৱে হ'লে, কিন্তু মুখৰ পৰা ওলাই গ'লো।
কিয় নক'বা তুমি মোক? আৰু তোমাৰ ইমান আঁঠু বিষাইছিলে, তাই তোমাক অলপ মালিচো কৰি দিব নোৱাৰিলেনে? ৰ'বা, মই তাইক সুধিম নহয় আজিয়ে। আৰু তুমি ৰেডি হৈ থাকিবা, কাইলৈ ৰাতিপুৱাই তোমাক মই ডক্টৰৰ ওচৰলৈ লৈ যাম। নালাগে অ', তহঁতে দেখোন ক'ৰবালৈ ফুৰিবলৈ যোৱাৰ কথা কৈ আছ। কাইলৈ পিছবেলাহে আছে ফ্লাইট, মই আগবেলাই তোমাক ডক্টৰৰ ওচৰলৈ লৈ যাম। অঁ ঠিকে আছে দে, তাৰমানে মই সেই বেমাৰী দেখালৈ ঘৰত অকলে অকলে থাকিব লাগিব আৰু। তুমি অলপ আগত কোৱা হ'লে মই ফ্লাইটৰ টিকেট বুক নকৰিলোঁ হ'লে। এতিয়া কেঞ্চেল কৰোঁ নে কি জানো ভাবি আছোঁ। নালাগে অংকুৰ, কেঞ্চেল কৰিব নালাগে। কেঞ্চেল কৰিলে জানো টকাকেইটা ঘূৰাই পাবি? পালেও চাগে আধাহে পাবি। যাবি আৰু তহঁত দুয়োটাই ফুৰি আহিবিগৈ। মই আৰু বুঢ়ী মানুহজনীনো ক'তনো ফুৰাবলৈ নিবি তহঁতে, মই ঘৰতে থাকিম আৰু। অঁ মা, এতিয়াহে মনলৈ আহিছে মোৰ। তুমি ঘৰত অকলে থকাতকৈ তুমিও দেখোন আমাৰ লগতে যাব পাৰা। ৰ'বা, মই মোৰ লগৰটোক তোমাৰ কাৰণেও এটা টিকেট বুক কৰিবলৈ কৈ দিওঁ। কিন্তু অংকুৰ বোপা, বোৱাৰীয়ে বা আকৌ কি কয়, বেয়াই পায় নেকি? নাই, তাই কিয় বেয়া পাব? আৰু তুমি ঘৰত অকলে থকাটো তাইও নিশ্চয় নিবিচাৰে এনেকুৱা দেহালৈ। তুমি তাইৰ কথা চিন্তা কৰিব নালাগে। তুমি ওলাই থাকিবা, মই তোমাক ডক্টৰৰ ওচৰৰ পৰা লৈ আহি আমি তিনিওজন ওলাই যাম। ঠিক আছে বাৰু, তই ইমানকৈ জোৰ কৰিছ যেতিয়া যাম বাৰু তহঁতৰ লগতে। অঁ ৰ'বা, মই সুমনক কথাখিনি কৈ থৈ আহোঁ। মোক এৰি থৈ সিহঁতে ফুৰিবলৈ যোৱাৰ কথা ভাবিছিলে। মই ঘৰতে বহি থাকিম আৰু সিহঁতে তাত ফুৰি থাকিব, সেইটো মই কেতিয়াও হ'বলৈ নিদিওঁ। এতিয়া ময়ো যাম নহয় তাহাঁতৰ লগতে। এনেও গাটো বেয়া বুলি ক'লোৱেই, এতিয়া মই অংকুৰৰ লগে লগেই থাকিম আৰু তাত গৈ সেই বোৱাৰীৰ লগত সময় কটাবলৈ নিদিওঁৱেই আৰু। কি আমাৰ লগত মাও যাব? কিন্তু অংকুৰ, হানিমুনলৈ হাজবেণ্ড আৰু ৱাইফে যায়, নতুনকৈ বিয়া কৰা, মাও যাব আমাৰ লগত, এইটো কেনেকুৱা কথা বাৰু? মাৰ যে গাটো বেয়া তুমিতো সেইটো ভালকৈয়ে জানা, কিন্তু তুমিতো মোক সেইটো কথা কোৱাও নাছিলা। তোমাক বোলে মায়ে আঁঠুটো অলপ মালিচ কৰি দিব কৈছিলে, বেছি বিষাইছিলে কাৰণে, তুমি সেয়াও কৰি নিদিলা। কি মায়ে তোমাক তেনেকৈ কৈছে? কিন্তু মায়েতো মোক কেতিয়াও কোৱা নাছিলে আঁঠু মালিচ কৰি দিবলৈ। আৰে ক'লে মই কিয় মালিচ কৰি নিদিলোঁ হ'লে? শুনা অংকুৰ, তোমাৰ মা হয় জানো, তেওঁৰ কথা বেয়াকৈ ক'লে তোমাৰ বেয়া লাগিব, কিন্তু এইটোৱে সঁচা কথা, তোমাৰ মায়ে কিন্তু এইবোৰ কিবা চক্ৰান্ত কৰি আছে। তোমাৰ ইমান সাহস, তুমি মোৰ মাৰ বিৰুদ্ধে এনেকৈ কথা কৈছা? তোমাৰ পৰা মই এনেকুৱা আশা কেতিয়াও কৰা নাছিলোঁ। ভাবিছিলোঁ মই মাক যেনেকৈ মৰম কৰোঁ, ভাল পাওঁ, তুমিও তেনেকৈ ভাল পাবা। কিন্তু এতিয়া যি বুজিছোঁ, তুমি দেখোন মাক দেখিবই নোৱাৰা। আৰু হানিমুনলৈ আমাৰ লগত মা গ'লে কি আপত্তি আছেনো? মা অকলশৰীয়া মানুহ, বেমাৰী মানুহ, ঘৰত অকলে থাকিব নেকি? খং নকৰিবা অংকুৰ, মোৰ কথাখিনি শুনি লোৱা আগতে। মাৰ কালিৰ পৰা গাটো বেয়া নহয়। মা দেখোন কালি ফুৰিবলৈ গৈছিলে ওচৰৰ মানুহ ঘৰলৈ, সন্ধিয়াহে আহিছে, আহি ভাতকেইটা খাই শুয়ে দিলে। আজি ৰাতিপুৱাৰ পৰা মই ঠিকেই দেখি আছিলোঁ, কিন্তু হঠাৎ তুমি অহাৰ পিছতে তেওঁৰ আঁঠুৰ বিষ হ'ল, তাকো কালিৰ পৰা। অংকুৰ, তুমি বিশ্বাস নকৰিব পাৰা, কিন্তু মায়ে এইবোৰ চব এক্টিং কৰি আছে, একো বেমাৰ হোৱা নাই। সুমন, মোৰ মাৰ বিষয়ে কিন্তু এইবোৰ কথা তুমি কেতিয়াও নক'বা। মোৰ মায়ে এনেকৈ এক্টিং নকৰে, তেওঁ সঁচাকৈ গা বেয়া কাৰণেহে কৈছে। সৰুৰ পৰাই মায়ে মোক বহুত কষ্ট কৰি ডাঙৰ কৰিছে, আৰু এতিয়া মাক ভালকৈ ৰখাটো মোৰ দায়িত্ব। অকল মোৰেই নহয়, তোমাৰো। এয়া আমাৰ দায়িত্ব হয়। তোমাৰ দায়িত্ব পালন কৰিবলৈ মই কোৱা নাই নহয়, কিন্তু তোমাৰ মায়ে যে মোক দেখিবই নোৱাৰে। বোৱাৰী হিচাপে অলপতো মৰম কৰিব লাগে মোক, তেতিয়াহে মোৰ পৰা মৰমৰ আশা কৰিব পাৰে। অংকুৰ, মই মোৰ মা দেউতাক এৰি থৈ আহিছোঁ, মই জন্ম হোৱা ঘৰখন, মোৰ আপোন মানুহ সকলোকে এৰি থৈ আহিছোঁ তোমাৰ ঘৰখন নিজৰ কৰি ল'বলৈ, একমাত্ৰ তোমাৰ আশাত, তোমাৰ ভৰসাত। এতিয়া যদি তুমিও তোমাৰ মাৰ কথা শুনি মোক বেয়া পাবলৈ লোৱা, মই ক'লৈ যাম বাৰু? নাই সুমন, মই তোমাক বেয়া পোৱা নাই, মই তোমাক বহুত বেছি ভাল পাওঁ। মই নিজে পচন্দ কৰিয়েতো তোমাক বিয়া পাতি আনিছোঁ এইখন ঘৰলৈ, মই তোমাক কেনেকৈ বেয়া পাব পাৰোঁ বাৰু? কিন্তু অংকুৰ, তোমাৰ গোটেই অন্তৰখনতে তোমাৰ মাৰ প্ৰতি ভাল পোৱাই ভৰ্তি হৈ আছে, তাত আৰু আন কোনোবা সোমোৱাৰ কোনো স্থান নাই। তুমি মুখেৰেহে কোৱা মোক ভাল পোৱা বুলি, কিন্তু তুমি এবাৰ নিজেই নিজকে সুধি চোৱাচোন, তুমি কেৱল তোমাৰ মাৰ কথা চিন্তা কৰা। মই যে তোমাৰ নিজৰ মানুহ হয়, তোমাৰ আপোন মানুহ হয়, তুমি সেইটো ফিলেই নকৰা চাগে। ভাবি চোৱাচোন বাৰু, কোন মানুহে হানিমুনত নিজৰ মাক বা শাহু মাক লগত লৈ যায়? কোনেও নিনিয়ে ন? মই জনামতে তেওঁৰ গাটো সম্পূৰ্ণ সুস্থ, আৰু যদিও কিবা অলপ অসুবিধা হৈছে, ঘৰত বহুত কাম কৰা মানুহ আছে, ওচৰ পাজৰৰ মানুহবোৰো অহা যোৱা কৰিয়ে থাকে, আৰু মাত্ৰ দুদিনৰ কথাহে, আমিতো গুচিয়ে আহিম। আৰু তুমিতো কাইলৈ তেওঁক ডক্টৰৰ ওচৰত লৈ যাম বুলি কৈছাই। আঁঠু বিষে হৈছে, তেওঁ আৰাম কৰি থাকিব পাৰিব, ঘৰত দেখোন কাম কৰা মানুহ আছেই, তেওঁতো কোনো কাম বনো কৰিব নালাগে। কিন্তু তেওঁ বিচৰা নাই যে আমি দুয়ো অলপ অকলশৰে টাইম স্পেণ্ড কৰোঁ, সেইকাৰণেহে এইবোৰ কৈ আছে। তুমি বুজিবলৈ চেষ্টা কিয় নকৰা?
নাজানো সুমন, কোন সঁচা কোন মিছা মই একো ধৰিব পৰা নাই। তুমিও মোৰ নিজৰ মানুহ আৰু মাও মোৰ নিজৰ মানুহ। মোক জন্ম দিছে তেওঁ। মই মই এতিয়া কোনফালে যাওঁ বাৰু? মই বহুত বিমূৰত পৰি গৈছোঁ। চোৱা অংকুৰ, চব কথাতে ছেক্ৰিফাইচ কৰিব নোৱাৰি। তোমাৰ মা যদি আমাৰ লগত হানিমুনত যায়, মই কিন্তু নাযাওঁ। এনেকৈ নক'বাচোন। মই মাক কৈয়ে দিলোঁ নহয় তেওঁৰ টিকেট কাটি দিম বুলি। প্লিজ বুজিবলৈ চেষ্টা কৰা। নাই নাই, নহ'ব। মই তোমাৰ লগত অকলশৰে হ'লে যাম, আৰু মা গ'লে মই কেতিয়াও নাযাওঁ। মোৰ এইটোৱেই শেষ কথা। উফ, মই এতিয়া কি কৰোঁ, ক'লৈ যাওঁ বাৰু? এফালে মা আৰু এফালে তুমি। এতিয়া যি দেখিছোঁ হানিমুনৰ প্লেনটোৱে কেঞ্চেল কৰিব লাগিব চাগে। অংকুৰৰ মাকজনী কিন্তু সঁচাকৈয়ে বহুত বেছি টেঙৰ। মই ভবাতকৈও বহুত বেছি। ইমান ভাল এক্টিং কৰিব পাৰেনে? আমাৰ হানিমুনৰ কথা শুনি হঠাৎ তেওঁ আঁঠু বিষ হৈ গ'ল। আচলতে আমাৰ লগতে যাবলৈ মন তেওঁৰ, বেলেগ একো নহয়। কিন্তু মই মানি নলওঁ এইটো কেতিয়াও। এনেকৈ যদি এতিয়াৰ পৰা চব কথা মানি লওঁ, মোৰ কোনো অস্তিত্বই নাথাকিব এইখন ঘৰত। আৰে শাহুমায়ে মোক অংকুৰৰ কাৰণে একো এটা বনাবও নিদিয়ে। মোক ইমান মন যায় অংকুৰক কিবা কিবি বনাই খুৱাবলৈ, কিন্তু নাই, শাহুমায়ে নিদিয়ে। তেওঁ আচলতে ভয় কৰে মোৰ হাতৰ খানা খাই কিজানি অংকুৰৰ মোৰ প্ৰতি থকা ভাল পোৱা বেছি বাঢ়ি যায়। আৰে মোৰ হাজবেণ্ডক মই বনাই নোখোৱাম নেকি? এইবোৰ কেনেকুৱা কথা, মই একো বুজি নাপাওঁ। আনকি ডিউটি যোৱাৰ সময়ত অংকুৰক মই বাই ক'বলৈও যাব নোৱাৰোঁ। আমি বোলে একেবাৰে আঠা লগা দি লাগি থাকোঁ তেখেতৰ মতে। প্ৰথম দুদিনমান অংকুৰ ডিউটিৰ পৰা অহাৰ পিছতে কলিং বেলৰ মাতটো শুনাৰ লগে লগে মই দৌৰি গৈ দৰ্জাখন খুলিছিলোঁ। সেইদিন শাহুমায়ে যিহে কৰিলে আৰু। ক'ৰ পৰা জানো দৌৰি আহি গটা মাৰি মোক পেলাই দিলে আৰু নিজে দৰ্জাখন খুলিলে। আৰু সেইদিনাই মোক মানাও কৰিলে যে অংকুৰ অহাৰ লগে লগে মই যাতে দৰ্জাখন নুখুলোগে, তেখেতে তেওঁ খুলিব বোলে। মই এইবোৰ চব কথা মাক কৈছোঁ নহয়। মায়েও মোক কৈছে এইবোৰ কথা সহ্য কৰি থাকিব নালাগে, মই প্ৰত্যুত্তৰ দিবই লাগিব এতিয়াৰ পৰা। অংকুৰৰ কাৰ প্ৰতি বেছি ভাল পোৱা আছে সেইটো লৈ কম্পিটিশ্যন কৰে বুঢ়ীয়ে। যদি সঁচাকৈ কম্পিটিশ্যনেই চলি আছে, তেতিয়াহ'লে এতিয়া ময়ো এই কম্পিটিশ্যনত ভাগ ল'ম। মই অংকুৰৰ পত্নী হয়, আৰু অংকুৰে মোক ভাল পাই বিয়া পাতি আনিছিলে। অংকুৰে এনেও মোক বেছি ভাল পায়, কিন্তু মাকৰ ভয়তহে দেখুৱাব নোৱাৰে। কিন্তু এতিয়াৰ পৰা ময়ো দেখুৱাম বুঢ়ীক যে অংকুৰে মোক কিমান বেছি ভাল পায়। বুঢ়ীয়ে মোক লৈ জ্বলে নহয়, এতিয়াৰ পৰা মই আৰু জ্বলাম। কি হৈছে অংকুৰ? কিছুদিনৰ পৰা দেখি আছোঁ তুমি মনটো মাৰি মাৰি থাকা। চব ঠিকে আছেনে বাৰু? আৰু অলপ ক্ষীণাই যোৱা নিচিনাও লাগিছে তোমাক। আৰে ভাই, নতুনকৈ বিয়া পাতিছা, ঘৈণীৰ হাতৰ খানা খাই খাই এতিয়া আৰু শকত আৱতহে হ'ব লাগিছিল আৰু ফূৰ্তিকেহে থাকিব লাগিছিল। কিন্তু তোমাৰ ক্ষেত্ৰত দেখোন উল্টাহে হৈছে। একো নাই মৃন্ময়, এনেই কিবা এটা চিন্তা লাগি আছে। আৰে আমি ইমান দিনৰ পৰা একেলগে কাম কৰি আহিছোঁ, দুয়োজন ভাল বন্ধুৰ দৰে। তুমি মোৰ লগত কথাখিনি শ্বেয়াৰ কৰিব পাৰা। কিবা এটাতো নিশ্চয় হৈ আছে, কোৱাচোন কি হৈছে? কি ক'ম আৰু এইবোৰ মৃন্ময়, ঘৰুৱা সমস্যা অলপ। মানে মোৰ ৱাইফ আৰু মাৰ মাজত অলপ মনোমালিন্য হৈ আছে, সেইবোৰকে লৈ অলপ চিন্তাত আছোঁ। অঁ, সেইটো কথা। একো নহয় দিয়া, চিন্তা নকৰিবা অংকুৰ, মাজে মাজে এইবোৰ হয়েই। কিন্তু লাহে লাহে চব ঠিক হৈ যাব, চাবাচোন। ময়ো প্ৰথমত এনেকেই ভাবিছিলোঁ, চব ঠিক হ'ব বুলি আশা কৰি আছিলোঁ। কিন্তু এতিয়াতো বিয়া পতা বহুত দিনেই হ'ল, প্ৰায় এবছৰ হওঁ হ'ল। কিন্তু এতিয়ালৈকে তেওঁলোক দুয়োৰ মাজত মিলা প্ৰীতি হোৱা নাই। আৰু মিলা প্ৰীতিটো দূৰৰ কথাই, কিবা শত্ৰুৰ দৰেহে হৈ পৰিলে। মই মাৰ ওচৰলৈ গ'লে, মাৰ লগত কথা পাতিলে ৱাইফে বেয়া পায়, ৱাইফৰ লগত টাইম স্পেণ্ড কৰিলে মায়ে বেয়া পায়। মই যে কোনফালে যাওঁ একো বুজি নোপোৱা হ'লোঁ আৰু। মই আৰু এইবোৰ সহ্য কৰিব নোৱাৰা হৈছোঁ বন্ধু। মই কাক এৰিম বাৰু? এফালে মোৰ মা আৰু আনফালে মোৰ ৱাইফ। মইতো এজনীকো এৰিব নোৱাৰোঁ। বুজি পাইছোঁ অংকুৰ, এনেকুৱা হ'লে সঁচাকৈয়ে বহুত প্ৰব্লেম হয়। কিন্তু কি কৰিবা আৰু, বুজাবলৈ চেষ্টা কৰিবা, কোনোবা এগৰাকীতো বুজি পাব লাগিব। মই দুয়োকে বুজাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু নাই, নোৱাৰিছোঁ দেখোন। কামৰ যিমানে টেনশ্যন নাথাকক লাগিলে, মই সেইবোৰ হেণ্ডেল কৰিব পাৰোঁ। কিন্তু এইবোৰ ঘৰুৱা সমস্যা, মই একেবাৰে ভাঙি পৰিছোঁ আৰু। ধৈৰ্য ধৰা অংকুৰ, চব ঠিক হ'ব। নাজানো আৰু কিমান ধৈৰ্য ধৰিব লাগিব। মোৰ ধৈৰ্যৰ সীমা পাৰ হৈ গৈছে। আৰু বেছিদিন এনেকৈ চলি থাকিলে মই চাগে আৰু হেণ্ডেল কৰিব নোৱাৰা হ'ম। মই কি কৰিম ঠিক নাই। হেই, এইবোৰ কি কৈছা অংকুৰ? বি পজিটিভ। ঘৰত এইবোৰ সমস্যা প্ৰায় সকলোৰে থাকে। সেইবোৰ সমস্যা লৈ ভাঙি পৰিলে নহ'ব নহয়। তুমি ইমান এটা ভাল চাকৰি কৰি আছা, ইমান ভাল পষ্টত আছা, তোমাৰ ওপৰত বহুত দায়িত্ব আছে। তুমি এনেকৈ ক'লে নহ'ব নহয়। এনেকুৱা কথা যাতে তোমাৰ মুখৰ পৰা আৰু কেতিয়াও নোলায়। সেইবোৰ কাপুৰুষৰ কথাহে, এইবোৰ কিয় কৈছা বাৰু? ময়ো কোনোদিন ভবা নাছিলোঁ মোৰ জীৱনলৈ এনেকুৱা এটা পৰিস্থিতি আহিব। কিন্তু বাধ্য হৈ মই আজি এনেকুৱা কথা ক'ব লগা হৈছে। বাদ দিয়া মৃন্ময় সেইবোৰ কথা এতিয়া, ব'লা কামত লাগো। কি হ'ল বোৱাৰী, আজি আকৌ আহি তুমি দৰ্জাৰ সন্মুখত ৰৈ আছা যে? অংকুৰ আহিবৰ সময় হৈছে নহয়, সেইবাবে ন?
সি আহিলে তাক আদৰ সাদৰ কৰি সোমোৱাই আনিবা, পানী গিলাচ আনি দিবা, নহয় জানো? সেইবোৰ কৰি তাৰ ভালপোৱা আদায় কৰিব খুজিছা তুমি। হয় মা, আপুনি ঠিকেই ভাবিছে। মই অংকুৰৰ কাৰণে ৰৈ আছোঁ ইয়াত, কাৰণ তেখেত মোৰ হাজবেণ্ড হয়। এইখিনি মোৰ দায়িত্ব। কিন্তু তুমি ভালকৈয়ে জানা, অংকুৰ ঘৰলৈ আহিয়ে মোক বিচাৰে, মোক চাব বিচাৰেহি। সেইবাবে সদায় মই তাত দৰজাখন খুলি দিওঁ। তোমাক মই কেইবাবাৰো কৈছোঁ এইটো কথা, কিন্তু তুমি নুশুনাই দেখোন। মা, এতিয়া আপোনাৰ বয়স হৈছে। মই আপোনাৰ ভালৰ কাৰণেই কৈ আছোঁ। মানিছোঁ, ইমান বছৰে আপুনি অংকুৰৰ সকলো দায়িত্ব লৈ আছিলে, কিন্তু এতিয়া মই আহিলোঁ নহয়। অংকুৰ আপোনাৰ ল'ৰা হ'ব পাৰে, কিন্তু সি মোৰ হাজবেণ্ড হয়। সেইটো কথা কিন্তু আপুনি নাপাহৰিব। আৰু মই এইটো কথা বুজি নাপাওঁ, অংকুৰ আৰু মোৰ মাজত ভাল বুজাবুজি থাকিলে, মৰম চেনেহ থাকিলে আপোনাৰ প্ৰব্লেম কিহত? মই আপোনাৰে বোৱাৰী হয় আৰু অংকুৰ আপোনাৰ ল'ৰা, গতিকে আপুনি ভালহে পাব লাগে। কিন্তু নাই, আপুনি অলপো ভাল নাপায়। আপুনি যে মোক দেখিবই নোৱাৰে, সেইটো কথা মই ভালকৈ বুজি উঠিছোঁ এতিয়ালৈকে। অংকুৰৰ ভালপোৱাক লৈ আপোনাৰ যেন কিবা প্ৰতিযোগিতাহে চলিছে মোৰ লগত। অংকুৰে যে মোতকৈ বেছি আপোনাক ভাল পায়, সেইটো কথা আপুনি প্ৰায়ে দেখুৱাব খোজে। কিন্তু সেইবোৰ কৰি আপুনি অংকুৰৰ মনত মোৰ প্ৰতি থকা ভালপোৱা আঁতৰাব নোৱাৰে। মনত আছেনে বাৰু আপোনাৰ মা, বিয়াৰ আগত অংকুৰ মোৰ কাৰণে পাগল হৈ আছিল। মোক হিয়া উজাৰি ভাল পাইছিল সি, আৰু এতিয়াও ভাল পায়। মাত্ৰ আপোনাৰ ভয়ত মোৰ পৰা এতিয়া সি অলপ আঁতৰি আঁতৰি থাকিব লৈছে। কিন্তু এইবোৰ আৰু বেছিদিন চলিব নিদিওঁ মই। এতিয়াৰ পৰা ময়ো সঠিক উত্তৰ দিম। যদি ভালপোৱাক লৈ প্ৰতিযোগিতাই চলিছে, তেনেহ'লে ময়ো এতিয়া এইটো প্ৰমাণ কৰি দিম যে অংকুৰে মোকেই বেছি ভাল পায়। কি হ'ল তোৰ মুখত ইমান ডাঙৰ ডাঙৰ কথা? প্ৰথম আহোঁতে দেখোন একেবাৰে নিমাতি কন্যা আছিলি, কথাই ক'ব নোৱাৰিছিলি, আৰু এতিয়া লাহে লাহে তোৰ দম বাঢ়ি গৈ আছে। আৰু তই কেনেকৈ গম পালি যে অংকুৰে তোক বেছি ভাল পায় মোতকৈ? সেইটো কেতিয়াও সম্ভৱ নহয়। তাক মই এই গৰ্ভৰ পৰা জন্ম দিছোঁ, কিমান কষ্ট কৰি তাক ডাঙৰ দীঘল কৰিলোঁ। তই তাৰ জীৱনলৈ সৌ সিদিনাখনহে আহিছ, আৰু তোক সি বেছি ভাল পাব সেইটো কেতিয়াও নহয়। অংকুৰৰ গোটেই পৃথিৱীখনেই হৈছোঁ মই, সি মাকৰ অবিহনে একো বুজি নাপায়। এইবোৰ আপোনাৰ ভুল ধাৰণা মা। এই ভুল ধাৰণাবোৰ মনৰ পৰা আঁতৰ কৰি দিয়াটোৱে ভাল। বিয়াৰ আগলৈকে ল'ৰাই নিজৰ মাকক বহুত বেছি ভাল পাব পাৰে, তাত কোনো সন্দেহ নাই। কিন্তু বিয়াৰ পিছত নিজৰ ঘৈণীয়েককে চবতকৈ বেছি ভাল পায়, আৰু অংকুৰো তাৰ ব্যতিক্ৰম নহয়। সি যে মোক কিমান বেছি ভাল পায় সেয়া মই ভালকৈয়ে জানো, আপুনি মোক বুজাব নালাগে। সি মোৰ লগত বহুত কিবা কিবিয়ে প্লেন কৰে, অ'ত ত'ত ফুৰিবলৈ যাবলৈ প্লেন কৰে, কিন্তু য'তেই যাওঁ আপুনিতো আমাৰ লগত ওলায়েই। আৰু আপুনি জানেনে আপোনাৰ ল'ৰাৰ তেতিয়া মনটো কিমান বেছি বেয়া হয়? কিন্তু আপোনাৰ মনত দুখ লাগিব বুলি সি আপোনাক একো ক'ব নোৱাৰে, আৰু আমাৰ লগতে আপোনাক লৈ যাব লগা হয়। তাৰোতো মন যায় নিজৰ ঘৈণীয়েকৰ লগত অলপ টাইম স্পেণ্ড কৰিবলৈ, ভালকৈ অলপ সময় কটাবলৈ, কিন্তু আপুনি সেইটো কেতিয়াও হ'বই নিদিয়ে। নাজানো আপুনি বুজিয়েই নাপায় নে বুজিও অবুজ হোৱাৰ নাটক কৰে। আৰু ইয়াত বুজিবলৈনো কি কথা আছে? আপুনি নাটকেই কৰে। আপুনি কিমান নাটক কৰে সেইটোতো মই নিজ চকুৰে দেখিয়ে থৈছোঁ। গা বেয়া নহ'লেও কিমানবাৰ আপুনি গা বেয়া হোৱাৰ অভিনয় কৰিছে। অংকুৰ যাতে আপোনাৰ লগতে থাকে, আপোনাৰ লগে লগে লাগি থাকে, আপুনি সেইটোৱে বিচাৰে, আৰু সেইকাৰণে আপুনি সেই এক্টিংবোৰ কৰে। মই বুজি নাপাওঁ বুলি ভাবে আপুনি, কিন্তু মই চব কথাই বুজি পাওঁ। হয় নেকি? তাৰমানে তই সেইবোৰ চব বুজি পাওঁ? তেনেহ'লে শুন, হয় মই এক্টিঙেই কৰোঁ। এক্টিং কৰি হ'লেও যে মোৰ ল'ৰাটোক এতিয়াও মই মোৰ হাতৰ মুঠিত ৰাখিছোঁ, সেইটোৱে বহুত বেছি ডাঙৰ কথা। মোৰ ভয়ত হ'লেও অন্ততঃ সি তোৰ পৰা আঁতৰিতো থাকে, মই সেইটোৱে বিচাৰোঁ। বিয়াৰ আগত যেতিয়া অংকুৰে তোৰ লগত পৰিচয় কৰাই দিছিল, তেতিয়াতো কিমান সহজ সৰল যেন লাগিছিল। তোৰ মুখৰ পৰা যে একো মাতেই ওলোৱা নাছিল, আৰু সেইকাৰণে মই এইখন বিয়াত সন্মত হৈছিলোঁ। মই ভাবিছিলোঁ তই বিয়াৰ পিছত আহি এইখন ঘৰৰ এটা চুকত পৰি থাকিবি, ঘৰৰ কাম বনবোৰ কৰিবি, আৰু সেয়াই তেনেকৈয়ে থাকিবি। কিন্তু এতিয়াহে লাহে লাহে তোৰ আচল ৰূপটো ওলাই পৰিছে। মই বহুত দেখিছোঁ বিয়াৰ পিছতে ল'ৰাবোৰ মাকৰ পৰা আঁতৰ হৈ যায়, আৰু সেইটোৱে মোৰ চবতকৈ ডাঙৰ ভয় আছিল। মই কেতিয়াও সেইটো হ'বলৈ নিদিওঁ। মোৰ ল'ৰা অংকুৰ মোৰ পৰা আঁতৰ হৈ গ'লে মই জীয়াই থাকিব নোৱাৰিম। এইখিনি কথা যদি আপুনি আগতেই মোক বুজাই ক'লে হ'লে মোৰ হয়তো ইমান বেয়া নালাগিলে হ'লে, কিন্তু তাকে নকৰি আপুনি মোৰ লগত প্ৰতিযোগিতাত নামি গ'ল। আপুনি যদি প্ৰথমৰ পৰাই মোৰ লগত ভাল হৈ থাকিলে হ'লে ময়ো আপোনাৰ লগত ভাল ব্যৱহাৰেই কৰিলোঁ হ'লে, কিন্তু এতিয়া আপোনাৰ মই যিবোৰ ৰূপ দেখিলোঁ, এতিয়া আৰু আপোনাৰ বাবে মোৰ মনত কোনো শ্ৰদ্ধা মৰম একোৱেই নাই। আপুনি যিটো লৈ ভয় কৰে মই এতিয়াৰ পৰা সেইটোৱে কৰিবলৈ চেষ্টা কৰিম। অংকুৰক মই আপোনাৰ পৰা আঁতৰ কৰিয়ে এৰিম। কি হ'ল? তই কি কৈছ এইবোৰ? আৰে মা, সুমন, কি হৈছে এইবোৰ? অংকুৰ তুমি আহিলা? চোৱা তুমি নিজ চকুৰে চাই লোৱা তোমাৰ মায়ে মোৰ লগত কেনেকুৱা কৰে। অংকুৰ, এইজনী কথা বিশ্বাস নকৰিবি। আজি প্ৰথম মই তাইৰ গাত হাত তুলিছোঁ। তাই তোক মোৰ পৰা আঁতৰ কৰি লৈ যোৱাৰ কথা কৈছিল, সেইবাবেহে মই এইটো কৰিবলৈ বাধ্য হ'লোঁ।
তুমি বাৰু ভাবানে অংকুৰ মই এনেকুৱা কথা ক'ম তোমাক তোমাৰ মাৰ পৰা আঁতৰ কৰিবলৈ মই কিয় বিচাৰিম বাৰু মই ভালকৈ জানো তুমি তোমাৰ মাক কিমান ভাল পোৱা আৰু তোমাৰ মায়ে তোমাক কিমান বেছি ভাল পায় মই তেনেকুৱা কেতিয়াও কোৱা নাই ইয়াত মোৰ জীৱনৰ ভৰসা নাই অংকুৰ মায়ে কোনদিনা মোক মাৰি পেলাই কোনো ঠিক নাই তুমিতো মোৰ কথাবোৰ বিশ্বাসেই নকৰা আজিতো নিজ চকুৰে দেখা পালা প্লিজ অংকুৰ মই মোৰ জীৱনটো ইমান কম বয়সতে শেষ কৰিব নোখোজোঁ মোক প্লিজ বেলেগ ক'ৰবাত লৈ যোৱা আমি বেলেগত থাকিম প্লিজ মই আৰু ইয়াত থাকিব নোৱাৰোঁ অংকুৰ মোৰ বহুত ভয় লাগিছে অংকুৰ তই এজনী কথা বিশ্বাস নকৰিবি মই ইয়াৰ আগত কেতিয়াও তাইৰ গাত হাত তোলা নাই মাজে মাজে অলপ খং কৰোঁ কিন্তু মই কেতিয়াও তাইক মাৰিব চেষ্টা কৰা নাই আৰু কেতিয়াও নকৰোঁ মোক ইয়াত অকলশৰে থৈ তই বোৱাৰীক লৈ আঁতৰি নাযাবি মই অকলশৰে কাৰ লগত থাকিম বাৰু অংকুৰ মই মোৰ জীৱনৰ ভিক্ষা খুজিছোঁ তোমাৰ ওচৰত তোমাৰ মায়ে বহুত ভাল অভিনয় কৰিব পাৰে কিন্তু মই নোৱাৰোঁ মই মাত্ৰ জীয়াই থাকিব বিচাৰোঁ আৰু ইয়াত থাকিলে মই কোনদিনাখন তোমাৰ মাৰ খঙৰ আৰু হিংসাৰ বলি হ'ম ঠিক নাই প্লিজ অংকুৰ ব'লা আমি বেলেগ ক'ৰবাত গুচি যাওঁ কোৱা অংকুৰ কোৱা একো নোকোৱা কিয় তুমি অংকুৰ ক আজি ময়ো শুনিম তই তোৰ ঘৈণীয়েৰৰ কথা বিশ্বাস কৰ নে মোক বিশ্বাস কৰ আজি হয়তো তই মোক বাছি ল'ব লাগিব নহ'লে তোৰ ঘৈণীয়েৰক আমাৰ দুজনীৰ পৰা এজনীক তই বাছি ল'ব লাগিব আজি মায়ে ঠিকেই কৈছে এইটো কথা আজি তুমি মা আৰু মোৰ মাজত কোনোবা এজনীক বাচিব লাগিব কোৱা অংকুৰ কোৱা তুমি মোক বহুত বেছি ভাল পোৱা আৰু সেইটো কথা মই ভালকৈ জানো তুমি কেৱল মাৰ ভয়তে মোক মোৰ প্ৰতি থকা ভাল পোৱা তুমি নেদেখুৱা আজিতো অন্ততঃ কোৱা ক অংকুৰ ক মই তোক জন্ম দিছিলোঁ কিমান কষ্ট কৰি ডাঙৰ কৰিছিলোঁ তোৰতো সেইবোৰ চব কথা মনত আছেই তই আজি যদি মোক এৰি থৈ তোৰ ঘৈণীয়েৰক বাছি ল'ব পাৰ ময়ো চাম তই কাক বাছি লওঁ আজি সেইটো ময়ো চাম তোমালোক দুয়োজনীয়ে এইবোৰ প্লিজ বন্ধ কৰা মই আৰু তোমালোকৰ এই কাজিয়াবোৰ সহ্য কৰিব নোৱাৰা হৈছোঁ মোৰ সহ্যৰ বান্ধ ভাঙি গৈছে আৰু আৰে মই কোনো কামতে মন দিব নোৱাৰা হৈছোঁ তোমালোকৰ কথাই অকল মনলৈ আহি থাকে এনেকৈ হ'লে মই কি কৰিম বাৰু ক'লৈ যাম তোমালোক দুয়োজনীয়ে মোৰ কাৰণে সমান ইম্পৰ্টেণ্ট হয় মই তোমালোক দুয়োজনীৰ পৰা এজনীক কেনেকৈ বাছি ল'ম বাৰু উফ এইখন ঘৰত থাকিলে মই পাগল হৈ যাম মই ওলাই যোৱাই ভাল হ'ব ইয়াৰ পৰা মা আৰু সুমনৰ মাজৰ এইখন কাজিয়াত মই বৰ বেয়াকৈ পিছ খাই পৰিছোঁ আৰে দুয়োজনীৰ পৰা বোলে এজনীক বাছি ল'ব লাগে সেইটো কেনেকৈ সম্ভৱ এগৰাকী মোৰ মা হয় আৰু আনগৰাকী মোৰ পত্নী মই দুয়োজনীৰ পৰা এজনীক কেনেকৈ বাছি ল'ম বাৰু আৰু সদায় সদায় কিবা নহয় কিবা কথা লৈ তেওঁলোক দুয়োজনীৰ মাজত খুটখাট লাগিয়ে থাকে মই কাক বেছি ভাল পাওঁ সেইটো লৈ তাহাঁত দুজনীৰ মাজত কম্পিটিশ্যন এইটো কেনেকুৱা কথা বাৰু আৰে মাকো মই বেয়া পাব নোৱাৰোঁ মাক বহুত বেছি ভাল পাওঁ আৰু পত্নী হিচাপে সুমনকো মই বহুত বেছিয়ে ভাল পাওঁ কিন্তু মা আৰু সুমনে সেইটো কেতিয়াও নুবুজে তাহাঁতৰ এইখন কাজিয়াত যে মোৰ মনটো কি হৈ গৈছে সিহঁতি সেইটো বুজি নাপায় মই না কামত মন দিব পাৰিছোঁ না ভালকৈ খাব পাৰিছোঁ শুব পাৰিছোঁ মোৰ জীৱনটো শেষ হৈ গৈছে তেওঁলোক দুয়োজনীৰ পৰা যদি এজনীও মোৰ মনৰ কথাটো বুজিলে হ'লে নাই মই আৰু নোৱাৰা হৈ গৈছোঁ মই আৰু এইখন পৃথিৱীত থাকিবই নোখোজোঁ মোৰ ইচ্ছা শেষ হৈ গৈছে জীয়াই থকাৰ গোটেই দেশৰ মানুহৰ সেৱা কৰিবৰ কাৰণে তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে মই এইটো পিষ্টল পাইছিলোঁ কিন্তু ভবা নাছিলোঁ যে এই পিষ্টলটো লৈয়ে এদিন মই নিজকে শেষ কৰিব লাগিব বিদায় মা বিদায় সুমন তোমালোক সুখত থাকা মই যাওঁগৈ আৰু মই নোৱাৰিছোঁ তই কিয় নিজকে শেষ কৰি দিলি উঠ বাপা উঠ উঠা অংকুৰ উঠা তুমি এনেকৈ মোক এৰি যাব নোৱাৰা ইমান সোনকালে আমি বিয়া হোৱা এবছৰ হোৱা নাই এতিয়াও তুমিতো কৈছিলা গোটেই জীৱন মোৰ লগত থাকিবা ঘূৰি আহা অংকুৰ প্লিজ ঘূৰি আহা তোমাৰ অবিহনে মই থাকিব নোৱাৰিম অংকুৰ প্লিজ ঘূৰি আহা এতিয়া এনেকৈ কন্দা কটা কৰি আৰু কি লাভ যোৱাজনটো গুচিয়ে গ'ল কেতিয়াও উভতি আহিব নোৱাৰে আৰু নবৌ বৰ্মা আপোনালোক দুয়োজনীৰ কাৰণে আজি অংকুৰ আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল ইমান বুজা শুনা হৈও আপোনালোকে বাৰু কিয় এনেকুৱা কৰিলে দুয়োগৰাকীৰ পৰা বাৰু এগৰাকীও অলপ বুজিব নালাগিছিল নে অংকুৰৰ মনত কি চলি আছে অংকুৰৰ মন মানসিকতা কেনেকুৱা হৈ আছে আপোনালোক দুয়োজনী কোনোৱে বুজি নাপালে আৰু বৰ্মা আপুনি এগৰাকী বয়সস্থ মহিলা হৈও বাৰু কিয় বুজি নাপালে আপুনি অংকুৰৰ মাক হয় আপোনাৰ প্ৰতি অংকুৰৰ মনত ভালপোৱা সদায় আছিল আৰু সদায় থাকিব আপুনি এইখন পৃথিৱীত নাথাকিলেও সেই মৰম ভালপোৱা থাকিয়ে যাব কিন্তু আপুনি পাৰে মানে তাক তাৰ ঘৈণীৰ পৰা আঁতৰ কৰি ৰাখিব চেষ্টা কৰিছিল
আৰু নবৌ, আপোনালোক দুয়ো দেখোন ভাল পাই বিয়া হৈছিল, প্ৰেম বিবাহ আপোনালোকৰ। আপুনিও অংকুৰৰ মনৰ অৱস্থাটো নুবুজিলনে বাৰু? অন্ততঃ অংকুৰৰ মুখলৈ চাই কিছুদিন সহ্য কৰি থাকিব নোৱাৰিলেনে বাৰু? অংকুৰে মোক কৈছিলে আপুনি আগত এনেকুৱা নাছিল, আপুনি বহুত ধৈৰ্যশীল আছিল আৰু সেইকাৰণে সি আপোনাক ভাল পাইছিল। কিন্তু আপোনাক আপোনাৰ মায়ে আপোনাৰ মন মানসিকতা সলনি কৰিব চেষ্টা কৰিছিল। যোৱা কিছুদিনৰ পৰা বোলে আপুনি আপোনাৰ মাৰ কথা মতে উঠা বহা কৰিছিল। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মই এতিয়াহে উপলব্ধি কৰিব পাৰিছোঁ। এতিয়াতো বহুত দেৰি হৈ গ'ল। মাৰ মনৰ কথাখিনিও মই বুজি পাইছিলোঁ। মায়ে জন্ম দিয়া সন্তানটি কিজানিবা তেওঁৰ পৰা আঁতৰ হৈ যায়, সেইটোৱে তেওঁৰ ভয় আছিলে। মই বুজিও অবুজ হৈ গ'লোঁ। ময়ো নিজৰ ভুলৰ কাৰণে আজি মোৰ ল'ৰাটো হেৰুৱাব লগা হ'ল। মই মাকজনী হৈ বাৰু ইমান বয়সস্থ হৈ মই বুজিব নালাগিছিল নে? মই অকলশৰীয়া হৈ পৰিম বুলি ভয় খাইছিলোঁ, কিন্তু আজিতো সেয়াই হ'ল। মোৰ নিজৰ ল'ৰাটোৱে মোক এৰি থৈ গুচি গ'ল। এতিয়া আৰু মই এইখন পৃথিৱীত থাকি কি কৰিম? এতিয়া আৰু সেইবোৰ কথা কৈ একো লাভ নাই নবৌ, বৰমা। অংকুৰ আৰু কেতিয়াও ঘূৰি নাহে। যিবোৰ কথা আপোনালোকে আগতেই বুজিব লাগিছিল সেয়া আজি বুজি পাইছে। দুখৰ কথা, বহুত দেৰি হৈ গ'ল এতিয়া। কোনোবা এগৰাকীও যদি এইটো কথা আগতেই বুজি পালে হ'লে, অংকুৰ আজি আমাৰ মাজত জীয়াই থাকিলে হ'লে। এতিয়া আৰু একো কৰাৰ উপায় নাই। মাত্ৰ এইটোৱে প্ৰাৰ্থনা কৰোঁ, এনেকুৱা যাতে আৰু কাৰো লগত নহয়।